মোৰ ল'ৰাটো বৰ অসুস্থ আছিল, সেয়েহে চিনাকি কোনোবা এজনৰ পৰা 1000 টকা ধাৰ লৈছিলোঁ। সেই মানুহজন আছিল অতি সৌজন্যশীল ব্যক্তি, যিয়ে মোক সহায় কৰিছিল। মোৰ সন্তানৰ বাবে ঔষধ আনি চিকিৎসা কৰি দিয়াৰ কথা ভাবিলোঁ। কিন্তু ঔষধে খালী পেট কাম নকৰিব আৰু আমাৰ ঘৰত খাবলৈ একো নাছিল। সেই টকাখিনি মই শাক-পাচলিৰ দোকানলৈ গ'লোঁ। মই তেওঁৰ পৰা প্ৰয়োজনীয় শাক-পাচলি কিনি মনতে ভাবিবলৈ ধৰিলোঁ, এই শাকটো বহুত দামী হ'ব, ইয়াৰ দ্বাৰা মই কিমান টকা ৰাহি কৰিম। আটাইবোৰৰ পিছতো মোৰ সন্তানটোক চিকিৎসা কৰিব লাগিব। কঁপি কঁপি থকা হাতেৰে 500 টকীয়া নোট এখন তেওঁৰ হাতত দিওঁতে তেওঁ টকাখিনি মোক ঘূৰাই দি ঘৰলৈ আহি টকা গণিলে 450 টকা ঘূৰাই দিয়া হ'ল। আনহাতে মই ইয়াতকৈ বহু বেছি মূল্যৰ শাক-পাচলি কিনিছিলোঁ। মই অনুশোচনা কৰিবলৈ ধৰিলোঁ যে মই আগতে দেখা নাছিলোঁ। বেচাৰীগৰাকী দেখি অনুশোচনা কৰিলেহেঁতেন। সেইটোৱেই হ'ব তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু সততাৰ টকাৰ আৰু ভুলতে তেওঁ মোৰ ওপৰলৈ আৰু বেছি ঘূৰাই দিলে। সেই সময়ত বাকী থকা টকাৰে সন্তানৰ বাবে ঔষধ কিনিছিলোঁ। মোৰ পত্নী পক্ষাঘাতগ্ৰস্ত আৰু মই যি উপাৰ্জন কৰোঁ তেওঁৰ চিকিৎসা দিশত। বহু বছৰ ধৰি তেওঁ এনেকৈ অসুস্থ হৈ আছে আৰু মোৰ এটা ল'ৰা আছে। পিছদিনা সন্ধিয়া মই ভাবিলোঁ যে মই আকৌ শাক-পাচলি কেইটামান আনি টকাখিনি তেওঁক ঘূৰাই দিম। সন্ধিয়া মই তাইৰ দোকানলৈ যাওঁতে তাই গ্ৰাহকৰ লগত ব্যস্ত হৈ আছিল আৰু মোৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল। মই ভাবিলোঁ সি হয়তো গম পাইছে যে সি মোক বেছি টকা দিছে, কিন্তু মই ইয়ালৈ আহিছোঁ কেৱল টকাখিনি তেওঁক ঘূৰাই দিবলৈ। ময়ো তাইক সেইদিনাৰ পইচা দিম আৰু কিবা কম হ'লে কম পিছত আহি দিম। সকলো গ্ৰাহকৰ লগত মোকামিলা কৰাৰ পিছত তেওঁ মোক মিঠা মাতেৰে সুধিলে, কি বিচাৰে? মই ক'লোঁ, হয়তো আপুনি সেইদিনা মোক আৰু টকা ঘূৰাই দিছিল আৰু শাক-পাচলিৰ বাবে মাত্ৰ 50 টকাহে লৈছিল। এই বিষয়ে তেওঁ ক'লে, এতিয়া কি বিচাৰে কোৱা? গতিকে মই ক'লোঁ। তেওঁ সকলো শাক-পাচলি ওজন কৰি মোক দিলে আৰু মই টকাখিনি দিওঁতে আজিও মোৰ পৰা 50 টকা কৰ্তন কৰি বাকী থকা টকাখিনি মোক ঘূৰাই দিলে। মোৰ আচৰিত হোৱাৰ কোনো সীমা নাছিল। সেই মহিলাগৰাকী আচৰিত ধৰণে ধুনীয়া আছিল আৰু মই অকলশৰীয়া আছিলোঁ। মোৰ চিন্তাৰ পৰা ওলাই আহিল, মই যেতিয়া তাইক কিবা এটা ক'বলৈ ধৰিলোঁ, তেতিয়া আন গ্ৰাহক আহিল আৰু তাই আকৌ তাৰ লগত ব্যস্ত হৈ পৰিল আৰু মোৰ লগত আৰু কথা নাপাতিলে। মই ভাবিলোঁ যে আন গ্ৰাহকে গম পাব যে তেওঁ মোক 50 টকাত ইমানবোৰ শাক-পাচলি দিছে, সেইবাবে তাই মোৰ লগত কথা পতা নাই। আজৰি সময়ত তেওঁৰ লগত এই বিষয়ে কথা পাতিছিলোঁ। তাৰ পৰাই মই পোনে পোনে মোৰ ঘৰলৈ আহিছিলোঁ। এতিয়া যেতিয়াই শাক-পাচলি দোকানলৈ গৈছিলোঁ, তেতিয়াই গ্ৰাহক বহুত আছিল, গতিকে তেওঁৰ লগত কথা পতাৰ সুযোগ নাপালোঁ। কিন্তু তাই সদায় শাক-পাচলিৰ বাবে মাত্ৰ 50 টকাহে লয় আৰু ইয়াৰ বাবে মই টকা সঞ্চয় কৰিবলৈ ধৰিলোঁ, যাৰ বাবে মই মোৰ পত্নীৰ চিকিৎসা কৰি আছিলোঁ। মই অকলে থাকোঁতে সেই শাক-পাচলি বিক্ৰেতাৰ কথা ভাবি থাকিলোঁ। সৰুতে আগতে মা আৰু দেউতাৰ মাজত সঘনাই কাজিয়া হৈছিল। মা-দেউতাৰ লগত কি সমস্যা আছিল মই বুজিব পৰা নাছিলোঁ। আগতে তাই সকলো সময়তে তাইৰ লগত বহুত বেয়া আচৰণ কৰিছিল। যি কামত দেউতাই টকা উপাৰ্জন কৰিছিল, মায়ে সকলো টকা ৰাখিছিল আৰু দেউতাই দিনটোত দুবাৰকৈ আহাৰো নাপাইছিল। আমি দুজন ভাই আছিলোঁ। ভাইটি ডাঙৰ হোৱাৰ লগে লগে আমাৰ মায়ে তাক কাৰোবাক বিক্ৰী কৰি দিছিল। মাৰ এই বিষয়ত দেউতাৰ লগত বহুত কাজিয়া হৈছিল যদিও সচৰাচৰ দৰে দেউতাই একো কৰিব নোৱাৰিলে। ময়ো বৰ ভয় খাইছিলোঁ যে মায়ে মোক বিক্ৰী কৰিব পাৰে আৰু মই হয়তো আন কাৰোবাৰ ঘৰত দাস হিচাপে কাম কৰিব লাগিব। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে এদিন মায়ে মোক বিক্ৰী কৰি দিলে। মোক কিনা মানুহজনে মোক দিনটোৰ বহুত কাম কৰিবলৈ বাধ্য কৰাইছিল আৰু তাৰ বাবে মোক টকাও নিদিলে, মাত্ৰ মোক ৰুটি খাবলৈ দিলে। কেইবছৰমান তেওঁৰ আগত কাম কৰি থাকিলোঁ, কিন্তু এদিন সেই মানুহজনে মোক জীয়েকৰ লগত বিয়া দি ঘৰ কিনি দিলে। তেওঁ ছোৱালীজনী সকলো সময়তে অসুস্থ হৈ থকাৰ বাবে ক'তো বিয়া পাতিব পৰা নাছিল। এই কাৰণতে তেওঁ মোৰ লগত জীয়েকক বিয়া কৰাই দিলে আৰু বিয়াৰ পিছত মই ল'ৰা এটা পালোঁ। কিন্তু তাৰ পিছত শহুৱেকৰ মৃত্যুত তেওঁ দুখে মোৰ পত্নীক
পক্ষাঘাতগ্ৰস্ত কৰি পেলালে আৰু তাই চিৰদিনৰ বাবে বিচনাত পৰিল। এতিয়া মই তাইৰ যত্ন ল'ব লাগিব আৰু একে সময়তে ময়ো শিশুটিৰ যত্ন লওঁ আৰু লগতে কাম কৰি কোনোবা প্ৰকাৰে টকা উপাৰ্জন কৰোঁ। ৰাতি অকলশৰীয়া অনুভৱ হয়। মোৰ জীৱনটো সম্পূৰ্ণ নৰক হৈ পৰিছে। কিন্তু এই শাক-পাচলি বেপাৰীৰ বাবে এতিয়া টকা সঞ্চয় কৰিবলৈ আৰম্ভ কৰিলোঁ। গতিকে ল'ৰাটোক চৰকাৰী স্কুললৈ পঠাই দিলোঁ। সি স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল। শাক-পাচলি বিক্ৰেতাজনক লগ কৰি মই ফ্ৰেছ হৈছিলোঁ। কিন্তু এই শাক-পাচলি বিক্ৰেতাজনৰ বিষয়ে মই মোৰ পত্নী আৰু ল'ৰাক একো কোৱা নাছিলোঁ। কাৰণ আমাৰ স্থানীয় অঞ্চলৰ সকলোৱে দুখীয়া আছিল আৰু সেই মহিলাগৰাকীয়ে সকলোৰে পৰা সকলো টকা লয়। তাই মোৰ পৰা মাত্ৰ 50 টকাহে লয় আৰু তাই মোৰ পৰা কিয় কম টকা লয় মই একেবাৰে বুজিব পৰা নাছিলোঁ। হয়তো তাই মোক ভাল পায়, কিন্তু তাই কেতিয়াও মোৰ ফালে চোৱা নাছিল। স্থানীয় ৰাইজে জানিছিল যে মোৰ পত্নী অসুস্থ। সেয়েহে স্থানীয় বহু অবিবাহিত মহিলাই মোক লগত কথা পাতিবলৈ চেষ্টা কৰিছিল যাতে মই মোৰ পত্নীক ঘৰৰ পৰা বাহিৰ কৰি দিওঁ, তাইৰ লগত সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ। কাৰণ সকলোৱে জানে যে মোৰ পত্নীক লৈ মই বৰ বেয়া পাওঁ। কিন্তু মোৰ পত্নী অসুস্থ হোৱাৰ বাবে মই তাইক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিব নোৱাৰোঁ আৰু মই যিমানে অকলশৰীয়া নহওঁ কিয় আন কোনো মহিলাৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰোঁ। এদিন পাচলি বিক্ৰেতাৰ ওচৰলৈ গৈ শাক-পাচলি কিনিবলৈ যাওঁতে ভাবিলোঁ, আজি তাইক সুধিম যে তাই শাক-পাচলিৰ বাবে ইমান কম মূল্য কিয় লয়। আজি শাক-পাচলি বেপাৰীজনী অকলশৰীয়া আছিল। গতিকে তাইক সুধিবলৈ লওঁতে হঠাৎ দোকানখনলৈ গ্ৰাহক এজন আহিল আৰু তাই তাৰ লগত কথা পাতিবলৈ ধৰিলে। সিও সেই একেটা শাক কিনিছিল, গতিকে তাৰ বাবে আৰু টকা লৈছিল। তাৰ পিছত মোৰ লগত কথা পাতিছিল। ময়ো যেতিয়া একেটা শাক কিনিছিলোঁ তেতিয়া তেওঁ মোৰ পৰা মাত্ৰ 50 টকাহে লৈছিল। সেই সময়ত দোকানখনত গ্ৰাহকৰ ভিৰ আছিল। গতিকে তেওঁক একো সুধিব নোৱাৰি ঘৰলৈ উভতি আহিলোঁ। কিন্তু এতিয়া মই বুজি পাইছিলোঁ যে তেওঁ মোক মাত্ৰ 50 টকাৰ বাবে 100 টকাৰ পৰা 150 টকাৰ শাক-পাচলি দিছিল। এদিন মই কাম কৰা অট্টালিকাটোৰ ছালখন ঢালি দিব লগা হ'ল। গতিকে মালিকে মোক টকা দি সকলো শ্ৰমিকৰ বাবে শাক-পাচলি আনিবলৈ ক'লে। পাচলি বিক্ৰেতাৰ ওচৰলৈ গৈ বহুত শাক-পাচলি কিনিবলৈ ধৰিলোঁ। ইমানবোৰ শাক-পাচলি কিনা দেখি তাই থতমত খালে। সকলো শাক-পাচলি ওজন কৰাৰ পিছত মই যেতিয়া তাইক টকাখিনি দিলোঁ, তেতিয়া তাই মোৰ পৰা মাত্ৰ 50 টকাহে লৈ গ'ল। তেওঁৰ মুখৰ ভাৱ দেখাৰ পিছত মই ক'লোঁ, এই শাকবোৰ মোৰ বাবে নহয়, কাম কৰা আটাইকেইজন শ্ৰমিক খুৱাবলৈ শাক-পাচলি আনিবলৈ কোৱা হৈছে। এই কথা শুনি তাই সকাহ উশাহ এটা লৈ হাঁহিলে আৰু তাৰ পিছত সকলো শাক-পাচলিৰ দাম অনুসৰি মোৰ পৰা টকা লৈ গ'ল। তাৰ হাঁহিটোত এটা মনোমোহা আছিল। টকাখিনি দিয়াৰ পিছত মই শাক-পাচলিলৈ আঁতৰি গ'লোঁ। কিন্তু এতিয়া বুজিলোঁ তাই মোৰ পৰা কম টকা লয়। তাই মোৰ পৰা কি বিচাৰে? বিনিময়ত তাই মোক কেতিয়াও একো বিচৰা নাছিল আৰু সদায় বৰ মৰমেৰে কথা কৈছিল। কাম শেষ কৰি এদিন সন্ধিয়া মই শাক-পাচলি কিনিবলৈ গ'লোঁ। মই ভাবিলোঁ আজি তেওঁৰ লগত কথা পাতিম। দেখিলোঁ তেওঁ দোকানত এজন ল'ৰাক নিযুক্তি দিছে। তাইৰ সন্মুখত একো সুধিব নোৱাৰিলোঁ যদিও সুযোগ বিচাৰি থাকিলোঁ। তাইও মোক সান্তনা দিলে। এদিন মই শাক-পাচলি কিনিবলৈ যাওঁতে ল'ৰাটো অকলে নিজৰ দোকানত আছিল। শাক-পাচলি কিনি টকা দিওঁতে ল'ৰাটোৱে মোৰ পৰা মাত্ৰ 50 টকাহে লৈ বাকী টকাখিনি ঘূৰাই দিলে। আজি ল'ৰাটোক সুধিলোঁ, ইমানবোৰ শাক-পাচলিৰ বাবে 50 টকা কিয় লৈ গ'ল? তেওঁ ক'লে যে মেমে মোক কৈছে যে আপুনি যেতিয়াই আহিব আপুনি যিমান বিচাৰে সিমান শাক-পাচলি লৈ যাব পাৰে। মই আপোনাৰ পৰা 50 টকাতকৈ বেছি ল'ব নালাগে। ল'ৰাজনক ইয়াৰ কাৰণ সুধিলে তেওঁ ক'লে যে সেই বিষয়ে মই নাজানো, কিন্তু মেমে সদায় তোমাৰ বাবে অপেক্ষা কৰি থাকে। এই ল'ৰাটোৱে কি ক'লে? এনেকৈ দিন পাৰ হৈ গ'ল আৰু অৱশেষত সেই দিনটো আহিল যেতিয়া পাচলি বেপাৰীজন অকলে বিচাৰি পালোঁ। আজি মই তাইক সুধিলোঁ, মই কিনা শাক-পাচলি 50 টকাহে কিয় লৈছা? তেওঁ ক'লে, মই তোমাৰ পৰা যিমান কম টকা লৈছোঁ তোমাক কিবা প্ৰকাৰে সহায় কৰিলে নেকি? মই ক'লোঁ,
ই মোক বহুত সহায় কৰিলে। মই টকা সঞ্চয় কৰিবলৈ আৰম্ভ কৰিলোঁ, যাৰ বাবে মই মোৰ ল'ৰাটোক স্কুলত ভৰ্তি কৰি দিলোঁ আৰু লগতে মোৰ পত্নীৰ চিকিৎসাও কৰিবলৈ আৰম্ভ কৰিলোঁ। তেওঁ ক'লে, মই শাক-পাচলিৰ বাবে কম টকা লৈছোঁ, কেৱল আপোনাক সহায় কৰিবলৈ যাতে আপুনি ভাল হয়। এতিয়া মই তাইক যি সুধিলোঁ সেই কথা শুনি তাই নাৰ্ভাছ হৈ পৰিল। মই ক'লোঁ, মই দুখীয়া কলনীত বাস কৰোঁ আৰু ইয়াৰ বেছিভাগ মানুহ দুখীয়া, আৰু তেতিয়া মোক কিয় সহায় কৰে? তেওঁ ক'লে, যদি আপুনি এই কথা জানিব বিচাৰে তেন্তে প্ৰথমে আপুনি এটা প্ৰতিশ্ৰুতি দিব লাগিব যে সকলো গম পোৱাৰ পিছত আপুনি কেৱল মোৰ পৰা শাক-পাচলি কিনিব। মই যেতিয়া তাইক প্ৰতিশ্ৰুতি দিলোঁ, তাই ক'লে, কাইলৈ ৰাতি মোৰ ঘৰলৈ আহক আৰু আপুনি আপোনাৰ উত্তৰবোৰ পাব। আৰু তাই খৰধৰকৈ মোক তালৈ ঠিকনা দিলে। মই তাইক সুধিবলৈ ওলাইছিলোঁ, এতিয়াই কোৱা, এইটোৰ বাবে তোমাৰ ঘৰলৈ যোৱাৰ প্ৰয়োজন কিয়? কিন্তু মই একো সোধাৰ আগতে তাইৰ গ্ৰাহক আহিল আৰু তাই তেওঁলোকৰ লগত ব্যস্ত হৈ পৰিল। সেই ঠিকনাটো পাই মই মোৰ ঘৰলৈ আহিলোঁ, কিন্তু গোটেই ৰাতি সেইগৰাকী মহিলাৰ কথা ভাবি থাকিলোঁ, কাৰণ তেওঁ মোক কিয় নিজৰ ঠিকনা দিলে? মোক এনেকৈ কেনেকৈ বিশ্বাস কৰিলে? গোটেই ৰাতিটো মই বৰ অস্থিৰ হৈ থাকিলোঁ। সেই মহিলাগৰাকীয়ে মোক যিদৰে সহায় কৰিলে সেয়া মোৰ ভাল লাগিবলৈ ধৰিলে। মোৰ পত্নী বহু বছৰ ধৰি বিচনাত পৰি আছে আৰু মই অকলে আৰু অশান্তি হৈ পৰিছোঁ, কাৰণ ময়ো এজন পুৰুষ। এতিয়া সেই মহিলাগৰাকীক ঘৰলৈ যোৱাৰ বাবে মোৰ বৰ অস্থিৰ হৈ পৰিছিল। ক'ৰবাত নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰাই পেলালোঁ। সেই মহিলাগৰাকী বৰ ধুনীয়া আৰু মই ভিতৰত অকলশৰীয়া। গোটেই ৰাতি মই অস্থিৰ হৈ পৰিলোঁ যে এই মহিলাগৰাকীয়ে মোক কিয় নিজৰ ঘৰলৈ মাতিলে। মই সদায় তাইক অকলে শাক-পাচলি বিক্ৰী কৰা দেখিবলৈ পাওঁ আৰু মই কেতিয়াও ভবা নাছিলোঁ যে তাইৰ বিয়া হ'ব। পিছদিনা ৰাতি মই ভাবিলোঁ যে এইটোৱেই মোৰ প্ৰশ্নৰ উত্তৰ পোৱাৰ শেষ সুযোগ, কাৰণ আজি যদি মই নাযাওঁ তেন্তে মই তাইক এই প্ৰশ্নটো আৰু সুধিব নোৱাৰিম। অৱশেষত তাইৰ ঠিকনা পালোঁ যদিও পিছ মুহূৰ্তত মই ভাবিলোঁ যে ইয়াৰ পৰা আঁতৰি যাব লাগে। মই নাজানো কিয় ইমান নাৰ্ভাছ হৈ পৰিলোঁ অচিনাকি মানুহৰ ঘৰলৈ যাবলৈ। মই সাহস গোটাই তেওঁৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিলোঁ, কিন্তু উভতি যোৱাৰ কথা ভাবিলোঁ, কিন্তু তেওঁ দুৱাৰখন খুলি দিলে। মোক দেখাৰ লগে লগে তেওঁৰ মুখত হাঁহি এটা ওলাই আহিল। ৰঙা শাৰী পিন্ধি আজি তাইক আচৰিত ধৰণে ধুনীয়া দেখা গৈছিল। মোক ভিতৰলৈ আহিবলৈ ক'লে। মই বৰ অস্থিৰ হৈ তাইৰ কোঠাৰ ভিতৰলৈ আহিলোঁ। তাৰ পিছত তাই মোক খেলনা কিছুমানৰ মাজত হাতেৰে বনোৱা আঙুঠি এটা দেখুৱালে। এই আঙুঠিটো দেখাৰ লগে লগে মোৰ অতীতৰ কথা মনত পৰিবলৈ ধৰিলে। মোৰ 12 বছৰ বয়সত দেউতাই এদিন ৰাতি 8 বছৰীয়া ছোৱালী এজনীক আমাৰ ঘৰলৈ লৈ আহিছিল। মাকে ছোৱালীজনীক দেখাৰ লগে লগে কাক আনিছে বুলি সুধিবলৈ ধৰিলে। পাপাই ক'লে যে এই ছোৱালীজনী কোনো নাই, তাই অকলশৰীয়া, গতিকে মই তাইক মোৰ ঘৰলৈ লৈ আহিছোঁ। নিৰহ ছোৱালীজনী ক'ত কি খাব, আজিৰ পৰা আমাৰ ঘৰত থাকিব। মোৰ মা এই কথাত একেবাৰেই সুখী নাছিল আৰু এই বিষয়টোক লৈ তেওঁলোকৰ মাজত কাজিয়া হৈছিল। তাই নিজৰ ল'ৰা-ছোৱালীৰ দায়িত্ব ল'ব বিচৰা নাছিল। গতিকে এতিয়া আন এজনী ছোৱালী আহি ঘৰত বহিল। আমি যে দৰিদ্ৰতাত নিজকে টিকিয়াই ৰাখিব নোৱাৰোঁ, সেই কথাটো মানি ল'বলৈ তাই সাজু নাছিল। তেন্তে আমি এই ছোৱালীজনীৰ দায়িত্ব কেনেকৈ ল'ম? কিন্তু দেউতা আছিল এজন সদয় হৃদয়ৰ মানুহ। সেই ছোৱালীজনীক দেখাৰ পিছত তেওঁৰ কৰুণা জাগিছিল। সেইবাবে তাক লৈ আহিছিল। তাই আমাৰ ঘৰত 3 মাহ থাকিলে আৰু মই তাইৰ লগত বহুত ভালকৈ মিলিবলৈ ধৰিলোঁ। মই খেলিমেলিকৈ আঙুঠি এটা দি তাইক সকলো চিন্তা নকৰিবা বুলি ক'লোঁ। মই ডাঙৰ হৈ তোমাক বিয়া কৰাম, তেতিয়া তুমি কেতিয়াও কাৰো ঠাট্টা-নমস্কাৰ শুনিব নালাগিব। দুচকুত চকুলো ওলাই আহিল। সকলো সময়তে মাৰ ঠাট্টা-নমস্কাৰ শুনি ইয়াত এনেদৰে জীৱন কটোৱা সেই মাতৃহীন শিশুটি। কিন্তু এদিন মায়ে সেই ছোৱালীজনীক ঘৰৰ পৰা বাহিৰ কৰি দিলে। এই কথাত মোৰ বৰ দুখ লাগিল। দেউতাই তাইক লৈ গৈছিল আৰু তাইৰ বাবে কি ব্যৱস্থা কৰিছিল নাজানো। তাৰ পিছত কি এইজনী ছোৱালী? মই বুজিব পৰা নাছিলোঁ যে আঙুঠিটো কেনেকৈ তাৰ ওচৰলৈ আহিল।
এতিয়া তাই ক'লে, মই তোমাৰ ঘৰ সেইজনী ছোৱালী সবিতা। যেতিয়া তোমাৰ মায়ে মোক ঘৰৰ পৰা বাহিৰ কৰি দিছিল, তেতিয়া তোমাৰ দেউতাই মোক গোপনে এটা ঠাইত আশ্ৰয় দিছিল। তেওঁ মোক জীৱন দৰে ডাঙৰ দীঘল কৰিলে। মোক শিক্ষিত কৰি মোৰ খাদ্যবস্তুৰ দায়িত্ব লৈছিল আৰু আগতে এই বিষয়ত তোমাৰ মা আৰু দেউতাৰ মাজত কাজিয়া হৈছিল। তোমাৰ মায়ে তোমাক তোমাৰ দেউতাৰ অবৈধ সন্তান বুলি ভাবিছিল, যিটো সঁচা নহয়। মোৰ শৈশৱতে পিতৃ মাতৃৰ মৃত্যু হৈছে, কিন্তু তোমাৰ মায়ে দেউতাই কোৱা কথাবোৰ বিশ্বাস নকৰি সন্দেহভিত্তিক ঘৰখন ধ্বংস কৰি পেলালে। এই খঙৰ বাবে তেওঁৰ 2জন পুত্ৰক বিক্ৰী কৰি তাৰ পিছত এদিন তোমাৰ দেউতাক ঘৰৰ পৰা বাহিৰ কৰি দিলে। বছৰ পিছত তেওঁৰ পৰা মোৰ পৰিয়ালৰ কথা শুনি মোৰ চকুলো ওলাই আহিল। নাজানো মোৰ মা-দেউতা আৰু মোৰ ভাইটিৰ কেনে অৱস্থা হ'ব। মই তেওঁৰ বিষয়ে অতি কমে ভাবোঁ। হয়, কেতিয়াবা দেউতাকলৈ মনত পৰে। মাৰ কথা প্ৰায়ে নাভাবোঁৱে। পৰিয়ালটো আৰু কেতিয়াও বিচাৰি নাপালোঁ। তেনেতে ছোৱালীজনীয়ে মোৰ হাতত ধৰি মোক ষ্ট'ৰৰুমলৈ লৈ গ'ল। তাই যেতিয়া মোৰ হাতত ধৰিলে, তেতিয়া মোৰ হৃদয়ত এই চিন্তা আহি আছিল যে কোনোবা দিনা মই তাইক বিয়া কৰাব বিচাৰিছোঁ আৰু তাইক সৰুতে কিমান ধুনীয়া দেখা যায়। মায়ে যদি মোৰ লগত এনেকুৱা নকৰিলেহেঁতেন, আজি আমি দুয়ো একেলগে থাকিলোঁহেঁতেন। ষ্ট'ৰৰুমৰ দুৱাৰখন খোলাৰ লগে লগে এনে লাগিল যেন মোৰ মূৰত আকাশখন ভাগি পৰি গৈছে। সপোন দেখা যেন লাগিল। মাৰ বিচনাত পৰি আছিল। ছোৱালীজনীয়ে কৈছিল যে তোমাৰ দেউতাই মোক ইমান ভালকৈ ডাঙৰ দীঘল কৰিছে যে মই নিজৰ ভৰিৰ ওপৰত থিয় হৈ শাক-পাচলিৰ দোকান এখন খুলিলোঁ। ইয়াৰ পিছত মই তোমাক আৰু তোমাৰ পৰিয়ালক বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। মই গম পালোঁ যে তোমাৰ দেউতা মৰিল আৰু তোমাৰ ভাইটিক কেতিয়াও বিচাৰি নাপালোঁ। কিন্তু তোমাক আৰু তোমাৰ মাক বিচাৰি পালোঁ। মই গম পালোঁ যে তোমাৰ বিয়া হৈ আছে আৰু এজন ল'ৰা আছে। তোমাৰ মাক মই লগত লৈ আহিছিলোঁ। তেওঁ নিজৰ ভুলটো উপলব্ধি কৰিছে। মায়ে মোক দেখি চকুলো ওলাই আহিছিল। বিচনাত পৰি জীৱনৰ শেষ দিনবোৰ গণিছিল। সবিতাই ক'লে যে এই কাৰণে মই সেই ল'ৰাটোক দোকানত ৰাখিছোঁ, যাতে মই তোমাক মাক চোৱাচিতা কৰিব পাৰোঁ। মই তোমাক সহায় কৰিব বিচাৰিছিলোঁ, কিন্তু তোমাৰ বেয়া নালাগিলেহেঁতেন যদি মই তোমাক কোনো পইচা নোলোৱাকৈ শাক-পাচলি দিলোঁহেঁতেন। সেইবাবে মই তোমাৰ পৰা 50 টকা লৈছিলোঁ, যাতে তুমি মোৰ দোকানলৈ বাৰে বাৰে আহিবা। সেই সময়ত তাইক কোলাত ল'বলৈ মন লাগিছিল যদিও তেতিয়া মোৰ মনলৈ আহিল মোৰ পত্নীৰ কথা। তেতিয়া মোৰ ফোন এটা আহিল। মোৰ ওচৰ চুবুৰীয়াৰ ফোন আছিল। ফোনটো তুলি লওঁতে তাই ক'লে, তোমাৰ ল'ৰাটোৱে কান্দিছে। কিন্তু মই মোৰ ল'ৰাটোক মাকৰ লগত থাকিবলৈ কৈ আহিছিলোঁ। তেনেহ'লে হঠাৎ কিয় কান্দিবলৈ ধৰিলে? কিয় কান্দিছে বুলি সোধাত তেওঁ ক'লে যে তেওঁৰ পত্নীৰ মৃত্যু হৈছে। মই কেতিয়াও মোৰ পত্নীক ভাল পোৱা নাছিলোঁ। বাধ্যবাধকতাৰ বাবেহে বিয়া কৰাইছিলোঁ আৰু তাইক সমৰ্থন কৰিছিলোঁ। তেওঁৰ অসুস্থতাৰ বাবে আমি খুব কমেহে ওচৰ চাপি আহিছিলোঁ। আজি তাই আমাক এৰি থৈ গ'ল। সবিতাই মোৰ মুখৰ চিন্তাবোৰ লক্ষ্য কৰি সুধিলে, কি হৈছে আৰু কিয় ইমান বিচলিত হৈছোঁ? মোৰ পত্নীৰ কথা কওঁতে তাইও মোৰ লগত যাবলৈ মান্তি হ'ল। তাই মোৰ ল'ৰাটোৰ যত্ন লৈছিল আৰু মাৰ যত্ন লৈছিল। কিন্তু 7 দিনৰ ভিতৰতে মাৰ দেৱসান ঘটিল আৰু এই বেয়া সময়ত সবিতাই সদায় মোৰ লগত থাকি মোৰ ল'ৰাৰ যত্ন লৈছিল। মোৰ ল'ৰাটো তাইৰ লগত বহুত ঘনিষ্ঠ হৈ পৰিল আৰু মই দেখিলোঁ যে তাই মোৰ ল'ৰাটোক বহুত ভালকৈ যত্ন লৈ আছে। ল'ৰা-ছোৱালীক ভাল লালন-পালন প্ৰয়োজন। দেউতাই সবিতাক যিদৰে ডাঙৰ দীঘল কৰি আমাক সহায় কৰিছিল, মই জানিছিলোঁ যে মোৰ ল'ৰাটোও ভাল মানুহ হ'ব। শেষত মই তাইক ক'লোঁ যে সবিতা, মই বিচাৰোঁ তুমি মোৰ ল'ৰাটোক তাৰ মাক হিচাপে ডাঙৰ দীঘল কৰা। শৈশৱত তোমাক যি বিবাহ প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতি মই সবিতাৰ মুখত হাঁহি এটা ওলাল আৰু মোৰো। কাৰণ মই নাজানো কিমান দিনৰ পৰা আমি এইটো বিচাৰি আছিলোঁ আৰু আজি আমাৰ মাজত সকলো দেৱাল নোহোৱা হৈ গ'ল।